হেল্ল' গাইজ আহক আমি ছয়খোৱাৰ কেঁচাখাতি হালৰ থানখন আপোনাক দেখাম বুলি ভাবিছোঁ মোৰ যিটো ফেচবুক পেজৰ যোগেদি সত্যম শিৱম সুন্দৰম লিখা চাই লওক আমি ভিতৰলৈ সোমাই আহিলোঁ এইটো হ'ল ৰিচিপশ্যন যিটো আমি হাঁহ আৰু ছাগলী পাৰ বলি দিয়া হয় ৰিচিপশ্যন কৰা হয় আৰু এইফালে হ'ল সেই আপুনি চাইছে এইফালে চাওক এই জেগাবিলাক চাওক এই জেগাবিলাকতে আমি আগত বহুত ভিৰ হয় বাবু পূজা যিটো ডিচেম্বৰত হয় বহুত লাখ লাখ মানুহ হয় তো সেই ভিৰৰ কাৰণে চাকি পাতি ইয়াতো আমি জ্বলাই পাইছোঁ এইবিলাকত এতিয়া মানে ছিষ্টেমটো ধুনীয়া কৰি দিছে লাহেকৈ আৰু এইফালে এটা বিল্ডিং এই দূৰত বিল্ডিং দিছে এইবিলাক লেট্ৰিন বাথৰুম ধুনীয়াকৈ ছিষ্টেম পৰিপাটিকৈ বনোৱা হৈছে বৰ্তমান এতিয়া আৰু এইখন হ'ল মেইন থানখন চাই লওক আপোনালোকে এইখনেই মেইন থানখন আমাৰ যিটো নভনীয়া আই কেঁচাখাতি থান আৰু ইয়াতে মানে বছৰে এটা মাঘে পূৰ্ণিমাত কৰা হয় আৰু বহাগৰ বিহুৰ কাৰণে পূজা পতা হয় আৰু কাতি মাহত যিটো মেইন হালৰ পূজা সেইটো কৰা হয় আৰু মেইন হ'ল আৰু তাতকৈ জনপ্ৰিয় আৰু বাবু পূজা বুলি কয় যিটো ডিচেম্বৰ মাহত হয় তো সেয়া বিষয়ে মানে অলপমান আপোনাক দেখাবলৈ ভাবিছোঁ থানখনৰ অলপমান এতিয়া ভিতৰলৈ যাওঁ আমি ভিতৰলৈ যাই অলপমান দেখাওঁ আপোনালোকক চাওক এতিয়া এই আছে অলপ ভিতৰৰ দৃশ্যটো আপোনালোকে যদি ৰাতি 12টা বজাত আহি ডিচেম্বৰ বাবু পূজাত যে আহে চাকি জ্বলাম বুলি ভাবিছে তেতিয়া ৰাতি 12টা বজাৰ পৰা জ্বলাব পাৰিব তেতিয়া আপোনালোকে মেইন জেগাত জ্বলাব পাৰিব আৰু বহুত মানুহ ভিৰ হয় ইয়াত আপোনালোকে আহিব নিশ্চয় জেগাটো চাব এই ছিষ্টেমবিলাক ঠিক কৰিছে এবাৰ চাৰিআলিটো ফেঞ্চিং মাৰি দিছে আৰু ভক্তবিলাকে এই ফেঞ্চিঙৰ ভিতৰতে চাকি বাতি জ্বলাব এবাৰ অইনবাৰ মানে কি হয় বাহিৰত য'তে ত'তে জ্বলোৱা ভিৰ ভাৰ বেছি মানে পাণ তামোল টোপোলাবিলাক বহুতেই মানে নজনাকৈ আৰু ভৰিত গছকি পৰা হয় সেইটো কাৰণে এইবাৰ ছিষ্টেমটো ভাল বনাইছে আৰু এইবিলাক চব গছ গছনি ৰুই পৰিৱেশটো বৰ ধুনীয়া হ'ল এবাৰ থানটো আৰু এইফালে চাওক এইটো বিল্ডিংটো দুইতলা বিল্ডিং এটা আছে এইটো হ'ল মানে ভক্তসকল আৰু কোনোবা পূজাৰীবিলাক আহি আগদিনাখন থাকিব পাৰে দূৰ দূৰণিৰ পৰা আৰু আহি চাইছোঁ থানত অহাৰ লগে লগে কুকুৰটো মোৰ পিছা এৰা নাই এই কুকুৰটো চিনিও নাপাওঁ পিছা লাগি ফুৰিছে লৈ যাই কিনে মাতি লৈ আহিছোঁ তাক